নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল ৰেচিপি, যিটো নেকি আমি ইভিনিং স্নেক্স হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে লৈছোঁ চুজিৰ পৰিমাণ ইয়াতে এটা ডাঙৰ বাতিৰ এবাতি লোৱা হৈছে। লগতে লৈছোঁ সেই একেটা বাতিৰে গাখীৰ হৈছে গৰু গাখীৰ। এতিয়া এই গাখীৰ আৰু চুজিখিনি যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে হাতেৰে কিছু সময়ৰ বাবে এনেধৰণেৰে লৰাই দিছোঁ। ভালদৰে মিহলি হৈ উঠিছে আৰু তাৰ পিছতে ঢাকনেৰে কিছু সময়ৰ বাবে ঢাকি থৈ দিছোঁ। এতিয়া সেই একেটা বাতিৰে লৈছোঁ চিৰা। আমি বজাৰত সাধাৰণতে দুবিধ চিৰা পাওঁ, এবিধ অলপমান টান আৰু এবিধ পাতল। যিটো পাতল চিৰা পোৱা যায় সেই পাতল চিৰাটো ইয়াতে ব্যৱহাৰ কৰা হৈছে। আৰু পৰিমাণ হিচাপে ক'ব গ'লে সেই একেটা বাতিৰে 2 বাতি চিৰা ইয়াতে লোৱা হৈছে। এতিয়া এই চিৰাখিনি পানীৰে ধুই লৈছোঁ। প্ৰায় 2ৰ পৰা 3 বাৰ আমি পানীৰে ধুই লৈছোঁ যাতে তাৰ পৰা অপৰিষ্কাৰ অংশখিনি আঁতৰি যায়। আৰু তাৰ পিছতে আমি প্ৰায় 15 মিনিট সময়ৰ বাবে এই চিৰাখিনি ৰেষ্টত ৰাখিছোঁ। আৰু তাৰ পিছতহে হাতেৰে মঠিবলৈ আৰম্ভ কৰিছোঁ। আটা যেনেধৰণে মঠে ঠিক তেনেধৰণে মঠি আছোঁ। যিহেতু চিৰাবিধ আমাৰ পাতল চিৰা হয়, গতিকে মঠি থাকোঁতে তেতিয়া দেখাই পাইছে যে সি মিলি গৈছে, অৰ্থাৎ ডোটো যেতিয়া আমাৰ প্ৰস্তুত হৈ উঠিছে তাত এইটো লগা নাই যে তাত এই ডোটো চিৰাৰহে ডো হয়। এতিয়া প্ৰস্তুত হৈ উঠা ডোটোৰ লগত যিখিনি আমি চুজি আৰু গাখীৰৰ মিশ্ৰণ তৈয়াৰ কৰি লৈছিলোঁ, সেই মিশ্ৰণটো ইয়াতে দি দিছোঁ। আৰু লগতে দিয়া হৈছে নিমখ আন্দাজ অনুযায়ী লোৱা হৈছে। আৰু এই নিমখ হৈছে ৰকচল নিমখ। আপোনালোকে ঘৰত যি নিমখে থাকে সেই নিমখে ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছতে দিছোঁ পিঠাগুড়ি। এই পিঠাগুড়ি আমি জহা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘৰত জহা চাউল নাথাকিলে অন্য চাউলৰ পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। আৰু এই পিঠাগুড়িখিনি আমি ভাজি লোৱা নাই, নভজা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পৰিমাণ হিচাপত যদি ক'ব যাওঁ, পিঠাগুড়িৰ পৰিমাণ ইয়াতে ব্যৱহাৰ কৰা হৈছে এখন ডাঙৰ চামুচৰে 6 চামুচ। এতিয়া পুনৰাই মঠিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া এই পিঠাগুড়িখিনি দিওঁতে আপোনালোকে নিশ্চয় মন কৰিছে যে আমি একেবাৰতে দিয়া নাই, অলপ অলপকৈ মঠি আছোঁ আৰু অলপ অলপকৈ দি আছোঁ। মঠা হৈ গৈছে। আনফালে এটা চচপেনত পানী লৈছোঁ, প্ৰায় আধা অংশলৈকে পানী লৈছোঁ আৰু তাৰ পিছতে এটা সৰু নেমু দিছোঁ। নেমু ইয়াতে এইকাৰণে দিছোঁ যিহেতু এই ৰেচিপিটো প্ৰথমতে আমি ভাপত বনাম, পানীৰ ভাপত। গতিকে পানীৰ ভাপত আমি যেতিয়া বনাওঁ চচপেনত কেতিয়াবা কি হয় যে দাগটো বহি যায়, গতিকে দাগটো যাতে নবহে তাৰ বাবে আমি নেমু দিছোঁ। আনফালে এখন থালত আমি ঘি লেপি লৈছোঁ আৰু লেপি লোৱা থালখনত যিখিনি আমাৰ ডো প্ৰস্তুত কৰি লৈছিলোঁ সেই ডোটো ইয়াতে চাৰিওফালে সিঁচৰিত হোৱাকৈ এনেধৰণে লৈ লৈছোঁ। এতিয়া কাটিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে দীঘলীয়াকৈ কাটিছোঁ আৰু তাৰপিছত পথালিকৈ কাটিছোঁ, অৰ্থাৎ স্কুৱেৰ চাইজকেইটা লৈ লৈছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন মতে চাইজকেইটা লৈ ল'ব পাৰে। ইতিমধ্যে চচপেনৰ পানীখিনি উতলি আহিছে আৰু তেতিয়া আমি দিছোঁ খৰাহীটোৰ ওপৰত আমি কেইখিলামান কলপাত দিছোঁ। আৰু সেই কলপাতৰ ওপৰত যিখিনি আমি পিঠা বুলিয়ে কৈছোঁ, পিঠা প্ৰস্তুত কৰি লোৱা পিঠাকেইটা ইয়াতে দি দিছোঁ। আৰু তাৰপিছত আমি 12 পৰা 15 মিনিট সময়ৰ বাবে ঢাকনেৰে ঢাকি থৈ দিছোঁ আৰু এইখিনি সময়ত জুইৰ ভলিউমটো ল' ভলিউমত ৰাখিছোঁ। ঢাকনিখন আঁতৰাই যেতিয়া দেখিছোঁ আমাৰ পিঠাকেইটা প্ৰস্তুত হৈ উঠিছে। ইয়াতে আমাৰ যিহেতু ডোৰ পৰিমাণটো সৰহকৈ আছিলে, গতিকে আমাৰ পিঠাৰ পৰিমাণো সৰহ হৈছে আৰু সেয়েহে আমি 2টা বেটছত পানীৰ ভাপত এই পিঠাটো বনাই লৈছোঁ প্ৰথমতে। ছেকেণ্ড বেটছৰ পিঠাখিনিও হৈ গৈছে। আনফালে এটা কেৰাহীত আমি তেল লৈছোঁ আৰু তেল অলপমান সৰহকৈ দিছোঁ যিহেতু আমাৰ পিঠাৰ পৰিমাণো সৰহকৈ আছে। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তাতে দিছোঁ নৰসিংহ পাত আৰু ক'লা সৰিয়হ। এইখিনি প্ৰায় 5 পৰা 7 মিনিট সময় জুইৰ ভলিউমটো ল' ৰাখি আমি ভাজি আছোঁ। আৰু তাৰপিছতে আমি প্ৰস্তুত কৰি লোৱা সেই পিঠাকেইটা দি দিছোঁ। এইখিনি এটা কথা কৈছোঁ যে ভাপত যেতিয়া আমাৰ পিঠাকেইটা প্ৰস্তুত হৈ উঠিছিলে তাৰপিছতে আমি প্ৰায় 15 পৰা 20 মিনিট সময় এই পিঠাকেইটা ৰেষ্টত ৰাখিছোঁ আৰু তাৰপিছতহে এই ভাজি লোৱা নৰসিংহ ক'লা সৰিয়হ এই মিশ্ৰণটো দি দিছোঁ। আৰু এই মিশ্ৰণটোত এনেধৰণেৰে আমি প্ৰায় 10 মিনিট সময় ৰাখিছোঁ যাতে ক'লা সৰিয়হ হওক বা নৰসিংহ ভালদৰে যাতে তেলেৰে সৈতে এই পিঠাকেইটাৰ ভালদৰে লাগি যায় পিঠাকেইটাত। 10 মিনিট সময় ভজাৰ পিছত আমাৰ পিঠাখিনি প্ৰস্তুত হৈ উঠিছে। আৰু এই পিঠাখিনিৰ লগত যিহেতু আমি এটা চাটনি বনাইছোঁ, সেই চাটনিটো একেলগে আপোনালোকে দেখুৱাইছোঁ। এই চাটনিটোৰ বাবে আমি প্ৰথমতে লৈছোঁ মজলীয়া চাইজৰ বিলাহী। এই বিলাহীকেইটাৰ প্ৰথমতে আগৰ ক'লা অংশটো কাটি লৈছোঁ আৰু তাৰপিছতে এনেধৰণে দুফালকৈ এই বিলাহীকেইটা কাটি উলিয়াইছোঁ। আৰু লগতে দিছোঁ ধনিয়া, আদা, নহৰু, জলকীয়া। আৰু এইখিনিৰ লগতে কাজু আমি ব্যৱহাৰ কৰিম, কাজু বাদাম।
কাজু বাদামটো আমি অলপ পিছত ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া কেৰাহী এটাত অলপ তেল দি তেলখিনি যেতিয়া গৰম হৈ আহিছে কাটি লোৱা বিলাহীখিনি প্ৰথমতে দি দিছোঁ। আৰু তাৰপিছত দিছোঁ আমি নিমখ আন্দাজ অনুযায়ী ব্যৱহাৰ কৰা হৈছে। আৰু লগতে দিয়া হৈছে যিখিনি আমি ৰেডিত কৰি ৰাখিছিলোঁ কাজু বাদাম, আদা, নহৰু আৰু জলকীয়া, সেই উপাদানকেইটা ইয়াতে দি দিছোঁ। কিছু সময়ৰ বাবে ভাজি আছোঁ। যেতিয়া আধা ভজা হৈছে তেতিয়া এইখিনি এখন থালত উলিয়াই লৈছোঁ আৰু বিলাহীখিনিৰ যিখিনি ওপৰৰ আৱৰণ অৰ্থাৎ যাক নেকি ছিল্কা বুলি কওঁ, সেই ছিল্কাখিনি এতিয়া আঁতৰাই লৈছোঁ। আৰু তাৰপিছত এটা গ্ৰাইণ্ডাৰৰ জাৰত লৈ লৈছোঁ আৰু লগতে দিছোঁ ধনিয়া পাত। এইখিনিতে এটা কথা কৈ লৈছোঁ যে যিখিনি আমি বিলাহী ভাজি লৈছিলোঁ সেইখিনি সম্পূৰ্ণকৈ ভজা নাই, আধা ভজা কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড হৈ গৈছে। এতিয়া এটা বাতিত এইখিনি উলিয়াই লৈছোঁ। দেখিবলৈ বৰ সুন্দৰ হৈছে। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। কিন্তু এই ৰেচিপিটো বনাই খাই কেনেকুৱানো পালে জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।